Good morning, Dada. Good morning. Good morning. Deha. Popo. Deha. Good morning, Dada. Good morning. Hello friends, মই সংগীতা আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো। এতিয়া ৰাতিপুৱা 6:30 হৈছে। আজি বহুত সোনকালে উঠি লৈছো। মানে সোনকালে মানে কি এতিয়া মানে বিছনাৰ পৰা নামিছো। এনে সোনকালেতো 4টা নাবাজতে ইভান সাৰ পাইছে, তাৰপিছত পা ঘুমুটিয়াই ফুৰিছে। তো আমাৰ দুইটাৰে টোপনি হোৱা নাই। এতিয়া ইমান দেৰি সোনকালে উঠিছোৱে যেতিয়া এটা কাম কৰো কি আজি তাক মানে আজি বহুত দিনৰ পৰা ভাবি আছিলো মন্দিৰ যাম বুলি। আজি ভাবিছো যে সোনকালে ইয়াক অলপ থৈ আহোগে তলত, মই কামখিনি কৰো আৰু ইভানে কি হিৰকে থাকিব আৰু হিৰকে লৈ যাব। তো আজি সোনকালে কামখিনি কৰো আৰু যাওঁ মন্দিৰলৈ। তো সেইকাৰণে ব্লগটো আৰম্ভ কৰিলো। আপোনালোকক দেখাম আজি দিনটো কি কৰি থাকো। এই সুপাৰমেনটো দেখিছে নহয়, মোৰ আৰু ইয়াতে টেবুলখনত একো বস্তু থব নোৱাৰো আৰু সি গোটেই বস্তু আহি পেলাই 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 ইটো পেলাব, সিটো পেলাব, সিটো পেলাব। কিমান বস্তু যে উঠাম আৰু অকণমান ডাঙৰ হ'ব আছে। গোটেই ডাষ্টবোৰ খুলিবলৈ আছে আৰু এই ডাষ্টবোৰ অকণমান খোলা থাকিলেও মোৰ ভয় লাগে হাত চেপা খাব বুলি। অদেহা 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 তুমি লেতেৰা কাম কৰিছা, তুমি লেতেৰা কাম কৰিছা দেহা। আজি মোৰ হাতত যেহেতু অলপমান সময় আছিলে, ভাবিলোঁ মই অলপমান বাথৰুমটো ভালদৰে চাফা কৰোঁ। যিহেতু হিৰক নাথাকিলে চাফা কৰিবলৈ একেবাৰে সময় নাপাওঁ আৰু সেইকাৰণে মই আজি ব্যৱহাৰ কৰিছোঁ গাৰো ইলেক্ট্ৰিক স্পিন স্ক্ৰাবাৰ। এইটো ব্যৱহাৰ কৰিবলৈ খুবেই সহজ। পাৱাৰ বাটনটো এবাৰ টিপি দিলে এইটো অন হৈ যাব আৰু এবাৰ টিপি দিলে আপোনালোকে লেভেলটো কমাব পাৰিব। চাৰ্জেবল হয়, আপোনালোকে ইয়াতে চাৰ্জ দিব পাৰিব। ইয়াৰ লগত কেবলো দিয়া হৈছে। ইয়াতে কেইবাটাও এটেচমেণ্ট দিয়া হৈছে। এইটো যেনেকৈ আপোনালোকে খিৰিকী বা কিবা চাফা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব আৰু এইটো জাষ্ট অন কৰি দিলে ঘূৰি ঘূৰি আপোনালোকে চাফা কৰিব। এইটো হৈছে ভেলক্ৰো ব্ৰাছ। ইয়াতে আপোনালোকে বহুতকেইটা এটেচমেণ্ট জইন কৰিব পাৰে, জাষ্ট আপোনালোকে চিপকাই দিলে হৈ গ'ল। এইটো যেনেকৈ স্ক্ৰাবাৰ হয়, আপোনালোকে বেচিন চেচিন চাফা কৰিবলৈ ভাল হয়। পাকঘৰত বেচিন হওক বা কিবা বেচিন হওক। এইটো হৈছে ঊলৰ এটা এটেচমেণ্ট, যিটো আপোনালোকে কিবা পলিচ কৰিবলৈ বা তেনেকৈ আপোনালোকে কৰিবলৈ সহজ হৈ যায়। এনেকৈ বহুতকেইটা এটেচমেণ্ট আছে আৰু এইটো ক্লথৰ হয়। এইটো কিছুমান খিৰিকী চিৰিকী পানী চানী আঁতৰাবলৈ এনেদৰে আপোনালোকে ব্যৱহাৰ কৰিব। বহুতকেইটা এটেচমেণ্ট আছে। মই ফাৰ্ষ্টে মোৰ গ্লাছখন চাফা কৰিলোঁ। কি হয় ন, কি বহুত লেতেৰা হৈ থাকে। প্ৰথমে মই ইয়াতে স্প্ৰে কৰি ল'লোঁ অলপ, মানে যি মই ব্যৱহাৰ কৰোঁ এইবোৰ ৱাশ্ব কৰিবলৈ সেইটো, আৰু তাৰপিছতে মই স্ক্ৰাবাৰডালে মোহাৰি দিলোঁ। বহুত ধুনীয়াকৈ ক্লিন হৈ গ'ল আৰু অতি সহজতে ক্লিন হৈ যায়, বেছি সময়ো নালাগে। মাত্ৰ আপোনালোকে যিটো এৰিয়া চাফা কৰে এনেদৰে ঘূৰাই ঘূৰাই থাকিলে সিহঁতে এই বস্তুটোৱে নিজেই ক্লিন কৰি দিব। আৰু চাওকচোন গ্লাছখন কিমান ধুনীয়া ক্লিন হৈ গ'ল আৰু তাকো অতি কম সময়ৰ ভিতৰতে। এতিয়া মই ব্যৱহাৰ কৰিছোঁ এই ক্লথৰ সেইটো, আৰু এইটোৱেদি মই মানে ভালদৰে এইটো ক্লিন কৰি দিম, মানে পানীখিনি শুকুৱাই দিম। যেতিয়া শুকাই যাব তেতিয়া এই গ্লাছটো বিৰাট ধুনীয়াকৈ ক্লিন হৈ যায়। তো তেনেদৰে মই এই গ্লাছখন চাফা কৰিলোঁ। এতিয়া বেচিন চাফা কৰিবলৈ মোৰ সৰু এটা ব্ৰাছেল আছে, সেইটো মই ব্যৱহাৰ কৰিছোঁ ব্ৰাছ। আৰু এনেদৰে মই অকণমান লিকুইড ৱাশ্বাৰ দি লৈছোঁ আৰু তাৰপিছত এনেদৰে মেচিনটো ঘূৰাই দিছোঁ। আপোনালোকে পাকঘৰ হওক বা গাড়ী ধুবলৈ সেই সকলোবোৰ জেগাতে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব। ইয়াতে বহুতকেইটা এটেচমেণ্ট আছে যে আপোনালোকে যিটো কামৰ কাৰণে লাগে, যিটো সময়ত লাগে সেইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু বেচিনটো দেখিছে ন কিমান ধুনীয়াকৈ ক্লিন হৈ গৈছে। আৰু এইটো যদি আপোনালোকে এবাৰ চাৰ্জ কৰি লয় তেনেহ'লে আপোনালোকে 1 ঘণ্টালৈকে আৰামত ব্যৱহাৰ কৰিব পাৰিব। আৰু যিটো লেতেৰা হৈছে সেইটো ডিটেচ কৰি লৈ আকৌ চাফা কৰিব পাৰিব। এই যিটো পইণ্টেড ব্ৰাছ হয়, এইটোৱে আপোনালোকে এই টেপৰ চুকান হওক বা য'ত আপোনালোকে হাতখনে ঢুকি নাপায় সেই জেগাখিনি ধুনীয়াকৈ চাফা কৰিব পাৰিব আৰু বিৰাটেই ধুনীয়াকৈ চাফা হৈ যায়। তো যিহেতু ক'লোৱে চাৰ্জেবল হয়, সেইটো কাৰণে আপোনালোকৰ সেইটো টেনশ্যন নাই। ইয়াৰ লগতে এটা এটেচমেণ্ট দিছে, যদি আপোনালোকে যিখিনি জেগা ঢুকি নাপায় সেইখিনি জেগা আপোনালোকে এডাল লগাই লৈ পেলাই জইন কৰি দিব পাৰে। তেতিয়া মানে অকণমান দীঘল হৈ যায় আৰু তেতিয়া আপোনালোকে ঢুকি নোপোৱা জেগাখিনিও চাফা কৰিব পাৰে। আপোনালোকে ফ্ল'ৰ হওক বা ৱাল হওক সকলোবোৰ এনেদৰে চাফা কৰিব পাৰিব। ইয়াৰ লিংকটো মই তলত ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা গৈ চেক কৰিবগৈ পাৰিব আৰু কিনিব বিচাৰিলে কিনিব পাৰিব। বৰ ভাল হয়। চাওকচোন কি ধুনীয়াকৈ চাফা হৈ গ'ল। মই এতিয়া এনেদৰে চাৱাৰেদি পানী মাৰি দিছোঁ। কোণাবোৰ বহুত ধুনীয়াকৈ চাফা হৈ গৈছে আৰু ওপৰৰ বেৰবোৰো ধুনীয়াকৈ চাফা হৈ গৈছে আৰু বেছি সময়ো নালাগে, যিহেতু আপুনি হাতেৰে জাষ্ট লৰাই থাকিলেই হ'ল। ইমান দেৰি মই চাফা কৰিলোঁ, কিন্তু ইয়াৰ চাৰ্জ একেবাৰে শেষ হোৱা নাই। 5টাই লাইট জ্বলি আছে, কিন্তু তথাপিও আপোনালোকে চাৰ্জ দিব বিচাৰিলে ইজিলি ইয়াৰ ক'ড আছে, য'ত আপোনালোকে আৰামত চাৰ্জ দিব পাৰিব। আৰু এতিয়া আমি তিনিওটা গৈ আছোঁ মন্দিৰলৈ। বহুত দিন যোৱা নাই, লংকেশ্বৰ মন্দিৰে যাম। বহুত দিন যোৱা নাই, ভাবিছোঁ আজি যাই আহোঁগৈ ৰাতিপুৱাই। ৰ'বা ৰ'বা ৰ'বা, ক'ত যোৱা?
তোমাৰ এতিয়াই উৎপাত হৈছে টোপনি ধৰিছে নেকি তাৰ কি হ'লনো তোমাৰ গোসাঁই আৰু আজি বতৰটো মানে পুৰা হেৰি কৰি আছে ন এচি দৰকাৰে নাই পুৰা ঠাণ্ডা বতৰটো আজি দেখিছে না গ্লাছ খুলি গৈছো মানে ইমানেই ধুনীয়া বতৰ ভাল বতৰ একদম আৰামত যাব পাৰি আৰু মন্দিৰ এনেকুৱা বতৰটো মন্দিৰত গৈ ভাল লাগে ন ওলাইছে আমাৰ এই লগত গোসাঁই মানিটো ওলাইছে দেহা তাৰ অলপমান দাঁত ওলাইছে বহুতে কমেণ্ট কৰি আছিলে যে দাঁত ওলাইছে নে নাই অলপকৈ ওলাইছে পুৰা ফাটি ওলোৱা নাই আমি ভাবিছোঁ নোলায়ে দেখোন তাৰপিছতে ফাইনেলি ওলালেগে দেই দুটা দাঁত 8 দাঁত ওলাইছে ন 8 দাঁত ওলাইছে সেইটো কাৰণে তাৰ অলপমান কি জানে মনটো বেয়া হৈ আছে প্লাছ খাব বব মন কৰা নাই সেইটোতো হয়ে আৰু ন চেঞ্জেছ আহিলে তো তেনেকুৱাই সেইকেইদিন তাৰ অলপমান মানে হেৰি কৰি আছে মানে নৰ্মেল ব্যৱহাৰ কৰা নাই অলপমান চেঞ্জ হৈছে তাৰ ঘৰত চব্জি নাছিলে আৰু ভাবিলোঁ ৰাস্তাতে ইমান ধুনীয়াকৈ বড়ো তিৰোতা দুগৰাকীয়ে চব্জি লৈ ৰখি আছিলে আৰু চব্জিবোৰো ইমান বেছি চাফা চিকুণকৈ আছিলে ন কোনটো কিনো কোনটো নিকিনো লাগিছে তো অলপমান ইয়াৰ পৰাই চব্জি কৰি বজাৰ কৰি ল'লোঁ আৰু আমি ভাবিছিলোঁ আজি ধাৰাপুৰত বজাৰ কৰিম বুলি কিন্তু ৰাস্তাতে এয়া দেখি আৰু লিচুকেইটা যে বহুত টেষ্টি আছিলে কামুৰিব পাৰ দাঁত যাইছে দুটা পাহৰিলে দাঁত আছে তাৰ হা ওপৰ দুটা মন গ'লে খাব দাঁতকেইটা চাওঁ খাই দিয়া আকৌ তেতিয়াহে দেখুৱাব ভাল মোবাইল লগাইছো যে বদমাছ খাইছে নালাগে ভাতকে খুৱাম দে আৰু কেনেকুৱা লাগিছে আৰু কেনেকুৱা লাগিছে এয়া হৈছে মোৰ আজি দুপৰীয়া সাজ অলপমান ইভানকো খুৱাইলোঁ ছাইডৰ পৰা দালি সৰু আলু ভাজি আৰু বুট আছিলে বুট কেইটামান অকণমান পিঁয়াজ চিয়াজ দি ভাজি দিলোঁ এইপিনে ঢেকীয়া ভাজি ডিমৰ সৈতে এয়াই আছিল আজি আমাৰ দুপৰীয়াৰ খানা কৰি দিলোঁ তাক চুলি তুলি বান্ধি কাপোৰ কানি সলাই পূৰা ৰেডি কৰি দিছোঁ যাবলৈ দে হা এইপিনে চাই দিয়া বব বব তাক পূৰা ব্ৰেক মানে সন্ধিয়া সময়ত কিবা অলপ খুৱাই ল'লোঁ
খুৱাই লৈ পেলাই এতিয়া তাক ৰেডি কৰি দিলোঁ ককায়েকৰ বাৰ্থডে খাব যাব হয়নে দাদা বাৰ্থডে খাব যাবানে তুমি যাবানে ধুনু দেতা যাবানে হা যাবা যা মোবাইল ন মোবাইল থৈ আহিলোঁ এতিয়া ময়ো ওলাওঁ ৰেডি হওঁ বুলি ভাবিছোঁ ওচৰতহে তো সেইটো কাৰণে এইযোৰকে পিন্ধিম বুলি ভাবিছোঁ লাইটৰ পোহৰটো কম আছে তো সেই ওলাওঁ ৰেডি হওঁ তাৰপিছত আকৌ লগ পাইছোঁ ৰেডি হৈ লওঁ 2 মিনিটত ৰেডি হৈছোঁ মানে একদম কেক কাটা টাইমতে মই আহিলোঁ এতিয়া মোৰ লৰালৰি হৈছে একো নকৰিলোঁ চুলি তুলিও নাচুৰিলোঁ তেনেকৈ ওলাইছোঁ যাবলৈ Happy birthday to you. Happy birthday to you. Happy birthday dear John. Happy birthday to you. অলপমান ইভানেও বাৰ্থডে কেক খালে পিছে কেমেৰা কোৱালিটি একেবাৰে বেয়া আহিছে বেয়া নাপাব দেই লাগিলে ওচৰতে বেছি ডাঙৰকৈ পাতা নাই ওচৰৰ মানে আমাৰ ওচৰৰখিনিয়ে আৰু গলিটোখিনিয়ে ওচৰৰখিনিয়ে আৰু বাউণ্ডেৰীখিনিয়ে আৰু তাৰ সৰু সুৰাকৈ ফেনকেইটা আমাৰ কাপোৰৰ অৱস্থা দেখিছে নহয় ইমান বাচ্চালৈ গ'লে যিমান ভাল কাপোৰ পিন্ধিলেও নষ্ট হ'বই হ'ব গোটেই কুচমুচ খাই গ'ল ইয়াৰ মেটেৰিয়েলটো চিনন মেটেৰিয়েল হয় আৰু এই কাপোৰযোৰ মই ইনষ্টাগ্ৰামত দিছিলোঁ মই এটা চিৰিজ বনাই আছোঁ ন তাতেও দিছিলোঁ তো এইযোৰ কাপোৰ মই নিজে বনাইছোঁ এইবাৰ চিৰিজত যি কেইযোৰ কাপোৰ দেখাইছোঁ মানে মেক্সিমাম আৰু গোটেইকেইযোৰ বুলি নকওঁ মেক্সিমাম কাপোৰে মই নিজে ডিজাইন কৰি মানে নিজে বনাইছিলোঁ নিজৰ কাৰণে পিছে মই চেল নকৰোঁ এতিয়ালৈকে ভৱিষ্যতে কৰিবও পাৰোঁ কিন্তু এতিয়ালৈকে কৰা নাই কিন্তু কাপোৰৰ কালাৰটো খুবেই ধুনীয়া হয় ভালকৈ দেখুৱাব পৰা নাই আৰু কালাৰটো খুবেই ধুনীয়া হয় আৰু কাপোৰযোৰ মোৰ খুব ভাল লাগে কিন্তু চিনন মেটেৰিয়েল যে অকণমান বাচ্চাত ইভানক লওঁতে মেলোঁতে কোচ খাই গ'লগৈ কাপোৰটো দেখিলে নহয় আৰু মোৰ অৱস্থাটো দেখিছোঁ মই আছে যে সি কাৰো ওচৰত নাযায় ভয় খাইছে অলপমান সেইকাৰণে আৰু অৱস্থা কাহিল হৈ গ'ল যাওঁতে আপোনালোকক দেখাইছিলোঁ মানে হেৰি কাপোৰটো কিনোতে কিন্তু হয়তো বহুত দিন হ'ল ন মনত নাই মানে আপোনালোকক হয়তো নাচাব পাৰে আৰু তো তেনেকুৱা হৈছে কাপোৰযোৰ এইকেইটা সেইটো বিৰাটেই বেছি কমফৰ্টেবল হয় বিশেষকৈ এই যিটো কটন মেটেৰিয়েল হয় সেইটো বিৰাটেই বেছি কমফৰ্টেবল হয় চিননটোৰ কথা নকওঁ আৰু সেইটো আৰু তেনেকুৱাই কিন্তু এই যিটো মেটেৰিয়েল হয় যিটো ব্লাউজ চিলাইছোঁ সেইটো বহুত কমফৰ্টেবল হয় একদম পিয়'ৰ কটন মেটেৰিয়েল হয় সেইকাৰণে বিৰাট ভাল হৈছে পিন্ধি আৰু কালাৰটো ইমান লাইট হয় ন চ'বাৰ হয় যে মানে গৰমত পিন্ধিবলৈ ভাল লাগে এইযোৰ আছিলে এইযোৰ পুতুককৈ পিন্ধি যাব পাৰি আৰু এতিয়া কাপোৰ কানি সলাই লৈ ইভানক অলপমান আইতাকহঁতৰ ওচৰতে থৈ আহিছোঁ মই কাপোৰ কানি সলাই তাৰ খানা চানা ৰেডি কৰোঁ তাৰপিছত তাক লৈ আনিম আৰু এতিয়া বাজি গ'ল 10:30 মই ইভানক শুৱাই ল'লোঁ তাক আঁঠুৱা চাঠুৱা তৰি দিলোঁ আঁঠুৱা চাঠুৱা তৰি তাক সোমোৱাই দিলোঁ মই শুওঁ আৰু তাৰ আগতে আজি মোৰ কিনো মন গ'ল ঘপককৈ নাজানো ভাবিলোঁ যে চুলিখিনি অলপমান কাটিছিলোঁ ইমানখিনিমান কাটিছিলোঁ মই ভাবিছোঁ আৰু অলপ কাটি লওঁ বুলি ভাবি পেলাই চাওকচোন চুলিখিনি কাটি দিলোঁ এয়া কি হ'ল মনটো ইমান বেছি বেয়া লাগিছে নহয় চুলিখিনি বহুত বেছি চুটি হৈ গ'ল এইখিনি চাওক নাই ইপিনৰ হ'ল নাই সিপিনৰ হ'ল চুলিখিনি বহুত মই মানে আচলতে সেইদিনাখনো কাটিছিলোঁ অলপমান তেতিয়ালৈকে ইমানখিনিমান দীঘল আছিলে কিন্তু আজি আকৌ পূৰাই কাটি দিলোঁ মই মানে আজি মই অকণমান চাফা কৰিছিলোঁ নেইল পেইণ্ট ৰিমুভ কৰিছিলোঁ তাৰপিছতে আৰু চুলিত অইলিং কৰিছিলোঁ তেতিয়াতে মন গ'ল এই আৰু অলপ কাটি চাওঁচোন কেনেকুৱা লাগিব তাৰপিছত চাকনে কি গতি হ'ল মানে গোটেই ৰাও যে শক্তিমানৰ তেনেকুৱা হৈ গ'ল এতিয়া চুলিখিনি উপায় নাই এতিয়া কি কৰোঁনো মই জানে মই বাৰ হাততহে কাটোঁ নহ'লে নিজেই কাটোঁ চুলি নাই ইপিনে কৰিব পাৰি নাই সিপিনে কৰিব পাৰি এতিয়া মানে কি কৰোঁ উপায় নাইকিয়া হৈছে চাওকচোন নাই সোমোৱাব পাৰি নাই উলিয়াব পাৰি কাৰণ মোৰ চুলিখিনি হৈছে কাৰ্লি কাৰণে চুলিখিনি এনেকৈ বেকা হৈ থাকে সেইটো চুলিখিনি চিধাই হয় কিন্তু ফ্ৰণ্টৰ কেইডাল কাৰ্লি হৈ থাকে তো সেইটোৱে আজি মানে কি যে কৰি ল'লোঁ নিজৰ লগত নহয় বাৰু যি নহওক হেৰি এতিয়া আৰু দীঘল হোৱালে ৱেইট কৰিব লাগিব কেতিয়ালৈ যে দীঘল হ'ব ঠিক নাই আৰু তো উপায় নাই এতিয়া কি কৰিম ভানু শুলে মই হিৰক অহা নাই এতিয়ালৈকে ভাত খাবলৈ গৈছে মই যিহেতু বাৰ্থডেত খালোঁ কাৰণে মই নাখালোঁ বাকী ইহঁতি চবে খাইছে আৰু এতিয়া নতুন মোবাইল এটা লোৱাৰ কথা সেইটো হিৰকে লৈছিলে কিন্তু মই ব্যৱহাৰ কৰিছোঁ যিহেতু মোৰ কেমেৰা
কোৱালিটি ভাল লাগে কিন্তু যি দেখিছোঁ কেমেৰা কোৱালিটি একেবাৰে বেয়াহে দেখোন হিৰকে মোক বকিছে পিক্সেলৰ কেমেৰা কোৱালিটি ইমান বেছি ভাল বহুত বেছি ভাল কিন্তু অকণমান পোহৰ কম হ'লে ইমানেই বেছি নইজ আহে ন মানে কি ক'ম আৰু পিকচাৰ কোৱালিটি মই অকণো ভাল মানে ভাল হয় যেতিয়া লাইটিং চাইটিং থাকে তেতিয়া ভাল হয় কিন্তু যেতিয়া অকণমানো পোহৰ কম থাকে যেনেকৈ মোৰ ছেমছাংটো আৰু আইফোনটো হয় সেইটো তাত মানে নইজটো কণ্ট্ৰল কৰে ইয়াতে ইমান বেছি আজি আপোনালোকে মই ভিডিঅ'টো যিহেতু শ্বুট কৰিলোঁ এতিয়া মইতো চেঞ্জ কৰিব নোৱাৰোঁ কিন্তু মানে কোৱালিটি ইমান বেছি বেয়া আহিছে ন মোৰ মাথাটো বেয়া হৈ গৈছে মই তেনেকৈ আপলোড কৰিম আৰু পিক্সেলৰ যদি ৰিভিউ দিব লগা হয় মইতো কম নাইট ভিজনৰ যিটো কেমেৰা কোৱালিটি থাকে সেইটো বহুত বেয়া ফটোৰ কাৰণে ভাল বিশেষকৈ ফ্ৰণ্ট কেমেৰাটো বেয়া মই মানে বেছিভাগ ফ্ৰণ্ট কেমেৰা দি ব্যৱহাৰ কৰোঁ বেক কেমেৰাটো হয়তো ভাল হ'বও পাৰে কিন্তু ফ্ৰণ্ট কেমেৰা দি বহুত বেছি বেয়া দে ইমান বেছি বেয়াটো মই দেখা নাই মানে হেৰিটো মই ছেমছাং ব্যৱহাৰ কৰিছোঁ আৰু আইফোন ব্যৱহাৰ কৰিছোঁ তাতে মই পোৱা নাই ইমান ইয়াতে বেছি পাইছোঁ তো সেইটো মই এই নতুন মোবাইলটো সেইটো বস্তু ব্লগটো ইয়াতে শেষ কৰিবলৈ আছে আশা কৰোঁ আপোনালোকে আজি ব্লগটো চাই ভাল পালে বুলি যদি ভাল লাগি লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব তলত থকা বেল বাটনটো হিট কৰি থ'ব যাতে মই বনোৱা সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ অতি সোনকালে নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ ঘূৰিম কিন্তু আজিকালি বাই বাই থেংক ইউ ফৰ ৱাচিং